বিজেপি চৰকাৰ বুলি এইকাৰণে কোৱা হৈছে যে বিজেপি চৰকাৰৰ ছিংগাপুৰত থকা আপোনাৰ হাই কমিছন অফ ইণ্ডিয়াই প্ৰেজেন্ট কৰা সংগীতানুষ্ঠানটো কৰিবৰ কাৰণেহে আচলতে জুবিন দা অসমৰ পৰা ছিংগাপুৰ গৈছিলে। গতিকে সেই মূল কথাটো আমি পাহৰি গলে নহব। মানে বিজেপিয়ে জুবিন দাক ছিংগাপুৰলৈ মাতি নি হত্যা কৰিলে, তাৰ পাছত এতিয়া তেওঁলোকে জুবিন দাক ন্যায় বিচাৰিছো বুলি ৰাজপথলৈ আহিলে, তেওঁলোকে আচল অনুৰাগী বুলি কলে মানুহে বিশ্বাস কৰিব নেকি? প্ৰথমতে মানুহজনৰ একোটো খা খবৰ নললা তোমালোকে। ছিংগাপুৰত গল সংগীতানুষ্ঠান পৰিবেশন কৰিবৰ কাৰণে, আৰু এই সময়ছোৱাত তোমালোকৰ কোনো ধৰণৰ ৰেছপন্সিবিলিটি দায়িত্ব নাছিল নেকি? জুবিন দাই কি কৰি আছে, তাত ক'ত আছে, কি খাইছে, হৈছে নে নাই, এই গোটেই ব্যৱস্থাপনাটো ভাৰত চৰকাৰে নকৰিলে। এতিয়া তাৰ পাছত এতিয়া তেওঁলোকে জুবিন দাৰ ন্যায় লাগে বুলি ৰাজপথলৈ আহিছে। মানে কথাবিলাক বুজি লওক আপোনালোকে। প্ৰথমতে হত্যা কৰালে, তাৰ পাছত আপোনাৰ ন্যায় বিচাৰি ৰাজপথলৈ আহিছে। মানে সেই ভণ্ডামী বিলাক আচলতে অসমৰ ৰাইজে বুজি পাইছে। এতিয়া জুবিন দাক হত্যা কৰাৰ পাছত মই জুবিন বুলি হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱাই যদি কয়, তেতিয়াহ'লে আপোনালোকে কি কব? এতিয়া জুবিন দাক মাৰি পেলোৱা হল, হত্যাৰ মুখলৈ ঠেলি দিয়া হল। তাৰ পাছত যদি হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ মৃত্যুৰ পাছত মই জুবিন বুলি কয়, জয়ন্ত মল্লই যদি মই জুবিন বুলি কয়, তেতিয়া অসমৰ ৰাইজে তেওঁলোকক জুবিন বুলি আদৰি লব নেকি? কি কথা কবলৈ আহে আচলতে? সেইকাৰণে কৈছে আপোনালোকৰ মগজুৰ বিকৃতি ঘটিছে, অলপ খেলি মেলি হৈছে। আপোনালোকে ভালকে অলপ ভাল ডক্তৰৰ ওচৰত চিকিৎসাটো কৰাৰ প্ৰয়োজন আছে, 100% প্ৰয়োজন আছে। আপোনালোকৰ কথা বতৰাই তাকে প্ৰমাণ কৰিছে। জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিম বুলি কয়। জুবিন দাৰ যিটো মূল আদৰ্শ আছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, সেই মূল আদৰ্শটোক আজিৰ দিনটোলৈকে বিজেপিয়ে আচলতে কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নাই, নকৰে। প্ৰতিদিন হিন্দু মুছলমানটো আহি যায় তেওঁলোকৰ। গতিকে জুবিনৰ আদৰ্শ প্ৰচাৰ কৰিলে প্ৰথম কামটো হব যে জাত পাতৰ ৰাজনীতি সম্পূৰ্ণৰূপে বিজেপিয়ে ত্যাগ কৰিব লাগিব। তেওঁলোকে যি ধৰণৰ হিন্দুত্ববাদৰ প্ৰচাৰ কৰে সেইটো ক্লোজ কৰি সমাজবাদৰ প্ৰচাৰ কৰিব লাগিব। নিজকে কমৰেড বুলি সম্বোধন কৰিব লাগিব। জয় শ্ৰীৰাম এইবিলাক দিব নোৱাৰিব, কাৰণ জুবিন দাই ভগৱান নাই বুলি কৈছিলে। সেই কথাবিলাক ফিল্মত নহয়। আপোনালোকে কোনোবা পণ্ডিতে আহিছে এতিয়া জুবিন দাই বোলে লগুণডাল ফিল্মতহে ছিঙিছিলে, এনেকুৱা কথা কৈ ৰাইজক ব্লেকমেইল কৰিছে। ফিল্মতহে হৈছে যেন বুলি মানুহৰ মনত মানে ধাৰণাটো দিব খুজিছে। সঁচা সঁচিকে জুবিন দাৰ ইণ্টাৰভিউত কেইবাবাৰো কোৱা শুনিছো, তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোতেই লগুণডাল তেওঁ ছিঙি পেলাইছিলে, আৰু তেওঁ নিজকে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, সেই কথা কৈছিলে। মই কাঞ্চনজংঘা, সেইটো ফিল্মত কোৱা নাই। সেইটো আপোনাৰ তেওঁ কাঞ্চনজংঘাটো হয়তো ফিল্মত কৈছে, কিন্তু আপোনাৰ লগুণডাল ছিঙি দিছিলে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোতে। সেই কথাবিলাক আমি জানো। গতিকে সেইকাৰণে কৈছো, জুবিন দাৰ আদৰ্শ যদি প্ৰচাৰ কৰিব খোজে তেনেহলে কা বাতিল প্ৰথমতে কৰিব লাগিব। বহুত কাম কৰিবলগীয়া আছে। কা বাতিল কৰিব লাগিব, বাওঁপন্থাক আঁকোৱালি ল'ব লাগিব, হিন্দুত্ববাদৰ ৰাজনীতি একেবাৰে মনৰ পৰা ডিলিট কৰিব লাগিব। মানে বিজেপিয়ে মোটামুটি তেওঁলোকৰ দলটো বন্ধ কৰি পেলাব লাগিব। জুবিন দাৰ আদৰ্শ যদি বিজেপিয়ে মানিম বুলি কয়, যদি জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিম বুলি কয়, তেনেহলে বিজেপিয়ে প্ৰথমতে তেওঁলোকৰ এই দলটো ভংগ কৰি পেলাব লাগিব। দল ভাঙি তেওঁলোকে সমাজবাদী এটা দল জুবিন দাৰ আদৰ্শ অনুযায়ী তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে এই নিজে নিজে আপোনালোকে মই জুবিন, আমি জুবিন, মই জুবিন অনুৰাগী, আমি জুবিন অনুৰাগী বুলি ডাইলগ মাৰি থাকিলে নহব। কোনেও বিশ্বাস নকৰে আপোনালোকক। সেইকাৰণে আপোনালোকে সদায় চিঞৰিবলগীয়া হৈছে, সদায় প্লে কাৰ্ডত নিজে জুবিন অনুৰাগী বুলি লিখিবলগীয়া হৈছে।